নমস্কাৰ এণ্ড হেল্ল' ষ্টুডেণ্টছ মই কপিল ছাৰ তোমালোকৰ সন্মুখত আকৌ আহিছোঁ আজি আমি থাৰ্ড চেপ্টাৰটো লৈ আহিছোঁ আজি আমি পঢ়িম মেটেলছ এণ্ড নন মেটেলছ ঠিক আছে মেটেলছ এণ্ড নন মেটেলছ আজি আমি পঢ়িম তো আশা কৰিছোঁ তোমালোকে যোৱা দুটা ভিডিঅ' ভাল পাইছা চাই তো তোমালোকে কথাখিনি বুজি পাইছা নিজৰ চেষ্টা কৰিবা নিজৰ 100% দিবা যদি বস্তুখিনি বুজি নোপোৱা দুই তিনিবাৰ আকৌ চাবা মই বাৰে বাৰে কৈছোঁ তোমালোকক ষ্টুডেণ্টছ তো আমি সকলোৱে পঢ়িব লাগিব বস্তুখিনি কনচেপ্ট ক্লিয়াৰ কৰি আমি আগবাঢ়িব লাগিব ঠিক আছে তো তোমালোকৰ কিবা অসুবিধা হলে কিবা প্ৰব্লেমছ হলে তো ঠিক আছে তো আমাৰ ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব তো তোমালোকে আমাক ফোন কৰি সুধিব পাৰা এনি টাইম যিকোনো টাইমত তোমালোকে ফোন কৰি আমাক সুধিব পাৰা ঠিক আছে আৰু ইন কেছ তোমালোকে যদি বায়'লজি পঢ়ি থাকোতে তোমালোকে বায়'লজি পঢ়ি থাকোতে যদি কিবা পাৰ্টিকুলাৰ টপিক কিবা বুজি নোপোৱা তো স্পেচিয়েলি মোক তোমালোকে কণ্টেক্ট কৰিব পাৰা ঠিক আছে ষ্টুডেণ্টছ তো আমি পলম নকৰি আজিৰ ক্লাছটোলৈ আগবাঢ়ো ঠিক আছে তো আজিৰ আমাৰ টপিক হৈছে মেটেলছ এণ্ড নন মেটেলছ চেপ্টাৰ 3 ঠিক আছে তো তোমালোকে সকলোৱে অলপ থুলমূলকে গম পোৱাই মেটেল নন মেটেলছৰ কথা অলপ অলপ আভাসটো তোমালোকে গম পোৱাই মোৰ হিচাপত ঠিক আছে ষ্টুডেণ্টছ তো আমি এতিয়া চাম মেটেলছ এণ্ড নন মেটেলছ ঠিক আছে তো আমি প্ৰথম চাওঁ এবাউট 118 এলিমেণ্টছ আৰ নউন টুডে তো কি বুলি কৈছে এবাউট 118 এলিমেণ্টছ মানে পৃথিৱীত এতিয়ালৈকে 118টা এলিমেণ্টছ উদ্ভাৱন হৈছে বা আৱিষ্কাৰ হৈছে এতিয়া কিমান পোৱা যায় টোটেল 118টা এলিমেণ্ট পোৱা যায় ঠিক আছে there are more than 90 metals আৰু কি হৈছে 90টা metals বুলি কৈছে 22টা non metals বুলি কৈছে and few are metalloids আৰু metalloids মানে হৈছে কি যিখিনি metallic characterও আছে non metallic characterও আছে ঠিক আছে মেটালয়ড যেটো বহুত ইম্পৰ্টেন্ট হয় মেটালয়ড তোমালোকে পিৰিয়ডিক টেবুলখনত তোমালোকে ইম্পৰ্টেন্স দি পঢ়িব লাগিব মেটালয়ড সেইখিনি কোৱা হয় যিখিনিৰ নিজৰ মেটালিক কোৱালিটিও আছে কেৰেক্টাৰো আছে বিশিষ্টতাও আছে আৰু নন মেটালিক বিশিষ্টতাও আছে ঠিক আছে আমি গম পালো তোমালোকৰ 118টা টোটেল আছে তাৰে তোমাৰ হৈ গল 90টা মেটেল আৰু 22টা নন মেটেল ঠিক আছে আৰু আমি পালো তাৰে কিমান থাকিলে তোমাৰ 112টা হল তাৰ ভিতৰত বাকিখিনি মেটালয়ডছ ঠিক আছে মেটালয়ডছ ঠিক আছে তো এতিয়া চোৱা সোডিয়াম পটাছিয়াম মেগনেছিয়াম এলুমিনিয়াম কেলছিয়াম আইৰন বেৰিয়াম আৰু সম মেটেলছ তোমালোকে মনত ৰাখিবা ইয়াতে কিছুমান মেটেলৰ নাম দি দিছে যিখিনি আমাৰ নৰ্মেলি ব্যৱহৃত হয় বা ইউজফুল নৰ্মেলি যিখিনি আমি গম পাবলগীয়া তাৰে দুটামানৰ উদাহৰণ দি দিছে আমাক দিছে সোডিয়াম পটাছিয়াম মেগনেছিয়াম এলুমিনিয়াম কেলছিয়াম আইৰন আৰু বেৰিয়াম বুলি কৈছে আমাক ঠিক আছে আৰু সম অফ দ্য মেটেলছ অক্সিজেন হাইড্ৰজেন নাইট্ৰজেন সালফাৰ ফসফৰাছ পিটো থাকি গ'ল দেই ইয়াতে ফসফৰাছ ফ্লোৰাইন ক্লোৰাইন ব্ৰোমাইন আয়োডিন আৰু সম নন মেটেলছ তো তোমালোকে গম পাইছা এতিয়া তোমালোকে ডিফাৰেন্সটো ধৰিব পাৰিছা মেটেলছ আৰু নন মেটেলছৰ এতিয়া আমি তাৰ পিছৰখিনি চাম ষ্টুডেণ্টছ চাবা মেটেলছ আৰু নন মেটেলছক তোমালোকে কেনেকে ডিষ্টিংগুইছ কৰিবা বা কেনেকে তোমালোকে বিভাজন কৰিবা বা কেনেকে ডিফাৰেন্সিয়েট কৰিবা তোমালোকে কেনেকে গম পাবা যে এইটো মেটেলেই হয় বা এইটো নন মেটেলেই হয় তাৰে কাৰণে আমাক কিছুমান বিশিষ্টতা দি দিছে নিজৰ নিজৰ ঠিক আছে তো তোমালোকে চাবা ইয়াৰে কেৰেক্টাৰিষ্টিক ফিচাৰ্ছ বুলি ক'লে আমাৰ কি আহিব মেটেলছৰ আমি প্ৰথম মেটেলছখিনি চাই ল'ম ঠিক আছে মেটেলছখিনি আমি প্ৰথমত চাম জেনেৰেলি চলিড একচেপ্ট মাৰ্কাৰী এইটো Hg টোক আমি মাৰ্কাৰী বুলি কওঁ ঠিক আছে মাৰ্কিউৰী ঠিক আছে ষ্টুডেণ্টছ জেনেৰেলি চলিড একচেপ্ট মাৰ্কাৰী প্ৰেজেন্ট ইন লিকুইড ফৰ্ম মানে মেটেলছখিনি আমি জেনেৰেলি কি চলিড ফৰ্মত পাওঁ মেটেলছ সাধাৰণতে আমি চলিড ফৰ্মত পাওঁ কিন্তু মাৰ্কাৰী এটা এনেকুৱা মেটেল যিটো আমি লিকুইড ফৰ্মত পাওঁ এইটো তোমালোকে বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা মাৰ্কাৰী এটা এনেকুৱা মেটেল যিটো আমি লিকুইড ফৰ্মত পাওঁ অনলি এটাই মেটেল আছে যিটো আমি লিকুইড ফৰ্মত পাওঁ ঠিক আছে নন মেটেলছ কেন বি চলিড লিকুইড অৰ্গেনছ এক্সাম্পল কাৰ্বন চোৱা নন মেটেলছ খিনি চলিডো হ'ব পাৰে লিকুইডো হ'ব পাৰে ঠিক আছে তাৰপিছত তুমি চোৱা কাৰ্বন ইজ চলিড ব্ৰমাইন ইজ লিকুইড তোমালোকে চোৱা কাৰ্বনৰ কথা ইয়াতে ক'লে কাৰ্বনটো চলিড হয় কিন্তু তোমাৰ ব্ৰমিনটো লিকুইড হয় কিন্তু দুয়োটাই নন মেটেল হয় আৰু হাইড্ৰজেনটো গেছ হয় ঠিক আছে তোমালোকে দেখিলা মেটেলছ আৰু নন মেটেলছৰ প্ৰথম ডিফাৰেন্সটো তোমালোকে মন কৰিলা ঠিক আছে আমি 2 নম্বৰটোত যাম ডাকটাইল মেলিয়েবল drawn into wires মেলিয়েবল মানে কি drawn into wires মানে তুমি এটা মেটেলক তুমি যেনেকে আমাৰ লোহা এডাল পিটি ডিফাৰেন্ট শেপছ দিব পৰা যায় বা তাঁৰ বনাই আমাৰ যিখিনি তাঁৰ বুলি কয় ৱায়াৰ তাঁৰৰ ৱায়াৰ থাকে লোহা গাঁঠিবলে ঘৰ বনাওতে যিখিনি আমাৰ লোহা গাঁঠা যায় লোহাখিনি গাঁঠিবলে আমাৰ যিখিনি তাঁৰ ব্যৱহাৰ কৰা হয় drawn into wires মানে তুমি তাকে মেটেলছবোৰক গৰম কৰি যদি তুমি হাতুৰিয়ে মৰিওৱা
তেতিয়াহ'লে drawn into wires মানে wire ফৰ্মত তাক তুমি কনভাৰ্ট কৰিব পাৰা বা bitten into sheets bitten into sheets sorry bitten into sheets bitten into sheets মানে কি হৈছে তোমাৰ যেনেকে তুমি টিনখন দেখিলা টিনটো এটা মেটেল হয় টিনখন যেনেকে চিট শেপত থাকে ন বা লোহাৰ তুমি এখন চিট বনাব হলে তাকে গৰম কৰি পিটি পিটি তুমি চিটছ বনাব পাৰা সেইটো আমাৰ ছেকেণ্ড কেৰেক্টাৰিষ্টিক্স ঠিক আছে তাৰপিছত দিছে তোমাৰ নন মেটেলছ আৰু নন ডাক্টাইল আৰু নন মেলিয়েবল মানে তুমি এইখিনি কেৰেক্টাৰিষ্টিক্স ড্ৰন ইনটু ৱায়াৰ্ছ আৰু ব্ৰিটেন ইনটু চিটছ বুলি যিটো কৈছে সেইখিনি কৰিব নোৱাৰা মানে ঠিক আছে মেটেলছ খিনি কি কৈছে sonorous বুলি কৈছে sonorous মানে হৈছে তোমাৰ produces sound মানে sonorous মানে এইখিনি কথা কৈছে যিখিনিয়ে sound produce কৰে তুমি যদি লোহাত এটা হাতুৰিয়ে মৰিবা তো তোমাক তাক sound produce কৰিব সেইটো কাৰণে মেটেল খিনি sonorous বুলি কৈছে আৰু নন মেটেল খিনি নন sonorous বুলি কৈছে মানে sound produce নকৰে ঠিক আছে no sound no sound ঠিক আছে তাৰপিছত চাবা লাষ্ট্ৰাছ বুলি কৈছে have natural sign লাষ্ট্ৰাছ মানে এটা জিলিকি থকা কোৱালিটি আছে natural sign লাষ্ট্ৰাছ মানে তোমাৰ জিলিকি থকা ঠিক আছে আৰু নন মেটেলছ খিনি কি হয় তোমাৰ সাধাৰণতে নন লাষ্ট্ৰাছ except iodine নন লাষ্ট্ৰাছ হয় except iodine এই এক্সেপচন কেইটা সদায় মনত ৰাখিবা এইকেইটা ইম্পৰ্টেন্ট হয় except iodine বুলি কৈছে এইটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰপিছত চাবা হাই মেল্টিং পইণ্ট except চিজিয়াম এণ্ড গেলিয়াম কি বুলি কৈছে হাই মেল্টিং পইণ্ট তুমি মেটেলছ খিনি গৰম কৰিবৰ কাৰণে বহুত হাই মেল্টিং পইণ্ট লাগে তেওঁলোকৰ বহুত হাই মেল্টিং পইণ্ট আছে আৰু একচেপ্ট কি কৈছে চিজিয়াম আৰু গেলিয়াম আৰু চিজিয়ামক হাই মেল্টিং পইণ্ট নাই কিন্তু বাকীখিনি মেটেলৰ গোটেইখিনি হাই মেল্টিং পইণ্ট আছে ঠিক আছে লোৱাৰ মেল্টিং পইণ্ট দেন মেটেলছ কিন্তু নন মেটেলছৰ লোৱাৰ মেল্টিং পইণ্ট দেন মেটেলছ আছে বুলি কৈছে চাবা তাৰপিছত generally good conductor of heat and electricity except lead and mercury এইটো lead হয় pb মানে lead হয় আৰু তোমাৰ hg মানে হৈছে mercury ঠিক আছে generally good conductors of heat and electricity মানে কি হৈছে তুমি good conductors of electricity আৰু হিট বুলি ক'লে কি হয় তোমাৰ গৰমটো ধৰা তুমি লোহা এডাল যদি গৰম কৰা এটা মাথাৰ পৰা ইটো মাথালৈ তুমি চুলে গৰম অনুভৱ কৰিবা কাৰণ গৰমটো ট্ৰান্সফাৰ হৈ গৈছে এটা মাথাৰ পৰা সিটো মাথালৈ ট্ৰান্সফাৰ হৈ গৈছে ঠিক তেনেধৰণে তোমাৰ ইলেক্ট্ৰিচিটিও তোমাৰ পাছ হ'ব পাৰে ঠিক আছে কিন্তু নন মেটেলছ খিনি কি বুলি কৈছে আমাৰ বেড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি বুলি কৈছে ঠিক আছে ষ্টুডেণ্টছ চোৱা তোমালোকে bad conductors of heat and electricity except graphite মানে হৈছে কাৰ্বনৰ এটা ফৰ্ম ঠিক আছে গ্ৰেফাইট মানে হৈছে কাৰ্বনৰ এটা ফৰ্ম হয় যিটোৱেদি ইলেক্ট্ৰিচিটি পাছ হয় সেইটো এটা খাচিয়ত হয় নন মেটেলছৰ কাৰ্বনটো যদিও নন মেটেলছ অনলি কাৰ্বনৰ থ্ৰুহে ইলেক্ট্ৰিচিটি বা হিট পাছ হ'ব পাৰে বাকীখিনিৰ থ্ৰু নোৱাৰে ঠিক আছে ষ্টুডেণ্টছ আমি এইখিনি পইণ্ট বুজি পাইছো আমি এতিয়া নেক্সট পইণ্টখিনি চাম চাবা আমাক কৈছে হাই ডেন্সিটি এক্সেপ্ট সোডিয়াম এণ্ড পটাছিয়াম মানে মেটেলছ এইখিনি আমাৰ মেটেলছৰ কথাই কৈ আছে দেই ইয়াত আমি ওপৰত উলিয়াই দিলত হেৰি হৈ গৈছে ঢাক খাই গৈছে তো মেটেলছৰ কথাই কৈ আছে হাই ডেন্সিটি মেটেলছৰ হাই ডেন্সিটি আছে এক্সেপ্ট সোডিয়াম এণ্ড পটাছিয়ামৰ কম আছে কিন্তু সোডিয়াম এণ্ড পটাছিয়ামৰ বাহিৰে বাকীখিনি সকলোখিনিৰ ডেন্সিটি হাই আছে ঠিক আছে ল' ডেন্সিটিজ এক্সেপ্ট ডায়মণ্ড আৰু ইয়াৰে কি হৈছে তোমাৰ ডেন্সিটি খিনি ল' হয় এক্সেপ্ট ডায়মণ্ড এটা কাৰ্বনৰে ফৰ্ম হয় দেখিছা নে ফৰ্ম অফ কাৰ্বন তো তোমাৰ ডায়মণ্ডৰ তোমাৰ ডেন্সিটি বেছি কিন্তু ঠিক আছে বাকীখিনি নন মেটেলছৰ ডেন্সিটি কম হয় কিন্তু ডায়মণ্ডটো এক্সেপশ্যন হয় তাহাঁতৰ বেছি আছে ঠিক আছে আৰু মেটেলছ খিনি সাধাৰণতে ৰিয়েক্টিভ হয় কি বুলি কৈছে ৰিয়েক্টিভ হয় মানে ইটোৱে সিটোৰ লগত ৰিয়েকশ্যন কৰে যেনেকে তুমি এডাল যদি লোহা যদি বৰষুণত তিতাই থৈ দিয়া তাতে মামৰে ধৰি নাযায় জানো ৰাষ্টিং অফ আইৰণ বুলি যিটো কয় সেইটো কাৰণে কৈছে কি ৰিয়েক্টিভ এক্সাম্পল আমি কম ৰাষ্টিং অফ আইৰণ আইৰণ ঠিক আছে ষ্টুডেণ্টছ আৰু নট ভেৰি ৰিয়েক্টিভ আৰু নন মেটেলছখিনি নট বেছি ৰিয়েক্টিভ নহয় মানে ঠিক আছে আয়নিক বণ্ডিং ইজ প্ৰেজেণ্ট বুলি কৈছে তোমাৰ মেটেলছত আৰু কভেলেণ্ট হাইড্ৰজেন বণ্ডিং ইজ প্ৰেজেণ্ট ইন নন মেটেলছত কি থাকে মনত ৰাখিবা কভেলেণ্ট বণ্ড আৰু হাইড্ৰজেন বণ্ড প্ৰেজেণ্ট থাকে আৰু আয়নিক বণ্ড প্ৰেজেণ্ট থাকে মেটালছখিনিত ঠিক আছে তাৰপিছত চোৱা মেটালছ ফৰ্ম বেছিক অক্সাইডছ এক্সাম্পল মেগনেছিয়াম অক্সাইড কি বুলি কৈছে আমি আগত পঢ়ি আহিছিলো এচিডিক আৰু এচিডিক মানে অম্ল আছিলে বেছিক মানে ক্ষাৰক আছিলে তিতা আছে আৰু মেটেলছে কি কৰে বেছিক অক্সাইড ফৰ্ম কৰে এক্সাম্পল মেগনেছিয়াম অক্সাইড while নন মেটেলছ ফৰ্ম এচিডিক অক্সাইড এইটো মনত ৰাখিবা metals form basic oxides আৰু non-metals acidic oxide
এইটো বস্তু তোমালোকে পইণ্টটো মনত ৰাখিবা ঠিক আছে আৰু সকলোৰে এটা এটা এক্সাম্পলো মনত ৰাখি থবা তোমালোকে ঠিক আছে ষ্টুডেণ্টছ তোমাক মেগনেছিয়াম অক্সাইড দিলে তোমাৰ বেছিক অক্সাইডৰ এক্সাম্পল আৰু নন মেটেলছে কি কৰে এচিডিক অক্সাইড ফৰ্ম কৰে বুলি কৈছে আৰু এচিডিকৰ ফৰ্ম হৈছে তোমাৰ SO2 ছালফাৰ ডাই অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড ঠিক আছে আমি ইমানখিনিলৈকে বুজি পাইছো নেক্সটটো আমি চাবলৈ যাওঁ এইটো তোমাৰ চোৱা চিলভাৰ এণ্ড কপাৰ বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি এইটো তোমালোকৰ চেপ্টাৰ যিটো আমি পঢ়ি আছো মেটেলছ এণ্ড নন মেটেলছ এইটো এটা থিয়ৰিটিকেল চেপ্টাৰ হয় তোমালোকে পইণ্টখিনি ভালকে মনোযোগেৰে শুনি যোৱা মই ধুনীয়াকে বুজাই গৈছো ওপৰৰ পৰা তো তোমালোকে চোৱা এটা আমাক কৈছে হেৰিয়াৰ কথা কৈছে আমাক তোমাৰ চিলভাৰ আৰু কপাৰৰ কথা কৈছে ষ্টুডেণ্টছ ঠিক আছে চিলভাৰ আৰু কপাৰৰ কথা কৈছে তোমাৰ AG আৰু CU AG মানে হৈছে চিলভাৰ আৰু এইটো কপাৰ তোমালোকে গম পোৱা বেষ্ট কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি বুলি কৈছে মানে কাৰেণ্টৰ ধুনীয়াকে পাছ হ'ব পাৰে ঠিক আছে মেটেলছ এণ্ড নন মেটেলছ কেন বি ডিষ্টিংগুইছড অন দ্য বেচিছ অফ দেয়াৰ ফিজিকেল এণ্ড কেমিকেল প্ৰপাৰ্টিজ ঠিক আছে some elements show the properties of both metals and non-metals they are called metalloids এইটো বহুত ইম্পৰ্টেণ্ট হয় চোৱা মই তোমালোকক ক'লো যে মেটালয়েডছ সেইখিনি কয় যিখিনি তোমাৰ both metallic charactersও থাকে non metallic charactersও থাকে সেইটো কাৰণে সেইখিনি কোৱা হয় metalloids ঠিক আছে এতিয়া আমি চাম chemical properties of metals reaction with air different metals show different reactivities towards oxygen present in air চোৱা মেটেল প্লাছ অক্সিজেন মেটেল অক্সাইড যেনেকে আমি ওপৰত পাইছিলো তোমালোকৰ মেগনেছিয়াম অক্সাইড পালো যেনেকে আমি ওপৰত ঠিক আছে ঠিক তেনেকুৱা ধৰণে তোমাৰ কি বুলি কৈছে কেমিকেল প্ৰপাৰ্টিছত প্ৰথম আহিব কি ডিফাৰেণ্ট মেটেলছ ও ডিফাৰেণ্ট ৰিয়েক্টিভিটিজ টুৱাৰ্ডছ অক্সিজেন প্ৰেজেণ্ট ইন এয়াৰ মানে আমি প্ৰথমতে চাব লাগিব তোমাৰ মেটেলছে অক্সিজেনৰ লগত ৰিয়েক্ট কৰিলে মেটেল অক্সাইড বনে এইটো তোমালোকে নিজৰ নিজৰ নোটছত ধুনীয়াকে লগাই ল'বা এনেকে ফৰ্মুলা এনেকে আণ্ডাৰলাইন কৰি এটা বক্সত ভৰাই ল'বা ঠিক আছে Some metals like sodium and potassium are kept immersed in kerosene oil as they react vigorously with air and catch fire মানে আমাক কি বুলি কৈছে কিছুমান মেটেল ছডিয়াম আৰু পটাছিয়াম মেটেলছৰ ভিতৰত তাহাঁতক তোমাৰ কেৰচিনত ডুবাই ৰাখে বুলি কৈছে কিয়নো ছডিয়াম আৰু পটাছিয়াম যদি তোমাৰ এয়াৰৰ কণ্টেক্টৰ বায়ুৰ কণ্টেক্টত আহে তেতিয়া তেওঁলোকে অগ্নি প্ৰডিউচ কৰি মানে জুই লাগি যায় মানে ঠিক আছে তো এইটো পইণ্ট তোমালোকে ইম্পৰ্টেণ্ট মনত ৰাখিবা MCQ কেতিয়াবা সুধিব পাৰে Some metals like magnesium, aluminum, zinc and lead react slowly with air and form protective layer কি বুলি কৈছে Some metals like magnesium, aluminum, zinc and lead react slowly with air কি বুলি কৈছে react slowly with air and form protective layer মানে তেওঁলোকে লাহে লাহে বায়ুৰ লগত সংস্পৰ্শত আহে আৰু এটা protective layer বনায় এটা ওপৰত চাবনি বনাই লয় মানে ঠিক আছে ষ্টুডেণ্টছ তাৰপিছত চোৱা Magnesium can also burn air with a white dazzling light to form oxide কি বুলি কৈছে Magnesium can also burning air with a white dazzling light কি এটা বগা ধৰণৰ dazzling light দিয়ে মেগনেছিয়াম এইটো মনত ৰাখিবা ষ্টুডেণ্টছ ঠিক আছে পইণ্ট বিলাক মুখস্থ কৰিবা এইটো তোমাৰ কমপ্লিট মুখস্থ কৰা চেপ্টাৰ তোমালোকে ইয়াৰে বাকীবিলাক তোমালোকে ক্লাছ 11ত ফাৰ্ষ্ট ইয়াৰত পাবাগে ঠিক আছে তাৰপিছত চোৱা Iron and copper don't burn in air but combine with oxygen to form oxides. Iron and copper তোমাৰ বায়ুৰ লগত সংস্পৰ্শ আহি ৰিয়েকশ্যন নকৰে কিন্তু অক্সিজেনৰ লগত ৰিয়েকশ্যন হৈ তোমাৰ অক্সাইড ফৰ্ম কৰে অক্সাইড ঠিক আছে Iron fillings burn when sprinkle over flame. Metals like silver, platinum and gold don't burn or react with water. ঠিক আছে চোৱা আমি যেনেকে তোমাৰ কিছুমানে গোল্ডৰ আঙুঠি পিন্ধে যে পানীটো হাতত পিন্ধি থাকিলে লাগিয়ে থাকে কিন্তু তোমালোকে কালাৰটো জানো চেঞ্জ হৈ যোৱা দেখিছা তো ঠিক সেইটো কথা কৈছে মেটেলছ লাইক চিলভাৰ প্লেটিনাম এণ্ড গ'ল্ড ডোন্ট বাৰ্ণ অন ৰিয়েক্ট উইথ ৱাটাৰ এতিয়া তোমালোকে ৰিয়েকশ্যন বিলাক নিজে নিজে অলপ চাবা ৰিয়েকশ্যন বিলাক তোমালোকে চোৱা এক্সাম্পল দিছে চোৱা তোমাৰ এক্সাম্পলটো দিছে তোমাৰ ছডিয়াম ৰিয়েক্ট হৈছে অক্সিজেনৰ কাৰণে মেটেল আৰু প্লাছ আমি কি ৰিয়েকশ্যন কি পাইছিলো ওপৰত মেটেল তোমাৰ অক্সিজেনৰ লগত ৰিয়েক্ট হ'লে মেটেল অক্সাইড ফৰ্ম কৰে এইটো তোমাৰ মেটেল ছডিয়াম অক্সিজেন মেটেল অক্সাইড মেটেল অক্সিজেন মেটেল অক্সাইড মেটেল অক্সিজেন মেটেল অক্সাইড মেটেল অক্সিজেন মেটেল অক্সাইড এইখিনি ৰিয়েকশ্যন তোমালোকে মুখস্থ কৰিবা ঠিক আছে ৰিমেম্বাৰ Usually metal oxides are basic in nature, but some metal oxides are so both acidic and basic nature বুলি কৈছে। Amphoteric oxides, এইটো চবতকে important হয় student, amphoteric oxide, metal oxides which react both with acid as well as bases to form salt and water, কি বুলি কৈছে? যিখিনি metal oxide both acidৰ লগতো reaction কৰে, baseৰ লগতো reaction কৰে, আৰু কি form কৰে? Salt নিমখ আৰু পানী ফৰ্মেশ্যন কৰে এক্সাম্পল হৈ গ'ল এলুমিনিয়াম ট্ৰাইঅক্সাইড আৰু জিংক অক্সাইড চোৱা Al2O3 ZNO তোমালোকে চোৱা এম্পথেৰিক তোমালোকে মুখস্থ কৰিবা ষ্টুডেণ্ট তোমালোকক এইটো 1 মাৰ্কছৰ কুৱেশ্যন আহিবই মই লিখি দিছো তোমালোকে নোট কৰি ল'বা এম্পথেৰিক অক্সাইডছ
Al2O3 ZNO Al2O3 ZNO মুখস্থ কৰি ল'বা ঠিক আছে ষ্টুডেন্টস আৰু দুটামান মোৰ ফালৰ পৰা লিখি দিছো বেৰিয়াম অক্সাইড ঠিক আছে তোমালোকক এটা শৰ্ট ট্ৰিক এটা দি দিছো তোমালোকে মনত ৰাখিবা বেচন जीभ और गाल पर ঠিক আছে স্টুডেন্টস বেচন বেচন জীৱ और গাল पर মানে তোমাৰ কি বুলি কৈছে বেচন লাগি আছে জিভা আৰু গালত এটা তোমাক চাবা বি ইৰ পৰা আহিব বেৰিয়াম অক্সাইড এইটো এম্পথেৰিক ইয়াৰ পৰা আহিব জিংক অক্সাইড ZNO ঠিক আছে স্টুডেন্টস ইয়াৰ পৰা আহিব তোমাৰ গেলিয়াম অক্সাইড এলুমিনিয়ামৰ পৰা আহিব তোমাৰ Al2O3 এইখিনি তোমালোকক মই এটা শৰ্ট ট্ৰিক দি দিছো এইটো মনত ৰাখিবা বেচন জীৱৰ গাল পৰ এনেকে মনত ৰাখি ল'বা ষ্টুডেন্টস ঠিক আছে তোমালোকে ধুনীয়াকে তোমালোকক মই ট্ৰিক্স দি যাম ধুনীয়া ধুনীয়া তোমালোকে মনত ৰাখিবৰ কাৰণে তেতিয়া তোমালোকে চাবা ৰিয়েকচন খিনি দিছে নালাগে এইখিনিক আমাক ৰিয়েকচন উইথ ৱাটাৰ এইখিনি তোমালোকে নিজে চাই ল'ব পাৰিবা মেটেল অক্সাইড অন ৰিয়েকচন উইথ ৱাটাৰ ফৰ্ম এলকালিছ কি বুলি কৈছে মেটেল অক্সাইড ৰিয়েকচন কৰিলে পানীৰ লগত কি ফৰ্ম হয় বুলি কৈছে আমাক এলকালিছ ফৰ্ম হয় ঠিক আছে তোমালোকক দেখাই দিছে কেনেকে এলকালিছ ফৰ্ম হয় এইবিলাক নিজে অলপ অলপ চাই ল'বা তাৰপিছত চাবা আমাৰ মেইন পইণ্ট বিলাক আমি চাম মেটেল অক্সাইড প্লাছ ৱাটাৰ মেটেল হাইড্ৰক্সাইড এইটো বস্তু চোৱা তোমালোকে ষ্টুডেন্টস মেটেল অক্সাইড প্লাছ ৱাটাৰ লাগিলে কি হ'ল মেটেল অক্সাইড প্লাছ ৱাটাৰ মেটেল হাইড্ৰক্সাইড ঠিক আছে ষ্টুডেন্টস ৰিয়েকচন উইথ এচিড এতিয়া চাবা আৰু বেলেন্সিং ইকুৱেশ্যন আমি প্ৰথম চেপ্টাৰটোত পঢ়িছিলো কেনেকে কেমিকেল ইকুৱেশ্যন বেলেন্স কৰিব লাগে সেইখিনি বস্তু তোমালোকে চাব লাগিব সেইখিনি পিছত চাম আমি এতিয়া আমি তোমালোকে ৰিয়েকচন উইথ এচিডটো চাই লওঁ ঠিক আছে ষ্টুডেন্টস আচ্ছা ৰিয়েকচন উইথ এচিড এতিয়া চোৱা তোমালোকে মেটেল ডাইলিউট এচিড সল্ট প্লাছ হাইড্ৰজেন গেছ কি বুলি কৈছে মেটেল যদি তোমাৰ এটা মেটেল এচিডৰ লগত ৰিয়েকচন কৰিছে কি বনিছে সল্ট আৰু হাইড্ৰজেন গেছ বনিছে ঠিক আছে so metals react with dilute hydrochloric acid and dilute sulfuric acid to form chlorides কি বুলি কৈছে আইৰন হাইড্ৰক্লৰিক এচিডৰ লগত ৰিয়েক্ট কৰিছে FeCl2 কি কৈছে তোমাৰ ফেৰাছ ক্লৰাইড এইটোৰ নাম হ'ব ফেৰাছ ক্লৰাইড আৰু হাইড্ৰজেন গেছ এইটো হ'ল তোমাৰ সল্ট আৰু গেছ আমাৰ ঠিক আছে মেগনেছিয়াম ৰিয়েক্ট কৰিছে হাইড্ৰক্লৰিক এচিডৰ লগত মেগনেছিয়াম ক্লৰাইড এইটো হৈ গ'ল সল্ট এইটো হৈ গ'ল তোমাৰ আমাৰ গেছ জিংক ৰিয়েক্ট কৰিছে হাইড্ৰক্লৰিক এচিডৰ লগত জিংক ক্লৰাইড হাইড্ৰজেন গেছ ঠিক আছে এইটো তোমাৰ সল্ট এলুমিনিয়াম ৰিয়েক্ট কৰিছে হাইড্ৰক্লৰিক এচিডৰ লগত এলুমিনিয়াম ক্লৰাইড আৰু এইফালে আমাৰ হাইড্ৰজেন গেছ এইটো সল্ট এইটো আমাৰ গেছ ঠিক আছে ষ্টুডেন্টস তোমালোকে ধুনীয়াকে বুজি পাইছা মনোযোগেৰে পঢ়িবা এবাৰত বুজি নাপালে দুবাৰ চাবা ঠিক আছে নোট এইটো ইম্পৰ্টেন্ট লাইনটো চোৱা নোটত যিটো ইম্পৰ্টেন্ট লাইন দিছে চোৱা কপাৰ মাৰ্কাৰী এণ্ড চিলভাৰ ডোন্ট ৰিয়েক্ট উইথ ডাইলিউট এচিডছ কি বুলি কৈছে কপাৰ মাৰ্কাৰী আৰু চিলভাৰ এই তিনিটা ডাইলিউট এচিডছ মানে কি হ'ব যদি তোমাৰ এচিড খিনি পাতলিয়ে থাকে তাত যদি তুমি পানী মিক্স কৰিছা বা বেলেগ কিবা সলিউশন মিক্স কৰিছা ডাইলিউট কৰি থৈছা তেতিয়া ৰিয়েকচন নকৰে তাহাঁতি কাৰ লগত ৰিয়েকচন কৰিব কনচেনট্ৰেটেড এচিডৰ লগত ৰিয়েকচন কৰিব ঠিক আছে কনচেনট্ৰেটেড মই লিখি দিছো চাইডত ডাইলিউট এচিডৰ লগত নকৰে বুলি কৈছে ন বাট react with concentrated acids ঠিক আছে নে ষ্টুডেন্টস এইটো পইণ্ট ইম্পৰ্টেন্ট মনত ৰাখি ল'বা তোমালোকে তাৰপিছত চোৱা হাইড্ৰজেন গেছ produces oxidized to water this happens because of HNO3 is a nitric acid বুলি কয় HNO3 is a strong oxidizing agent when metals react with nitric acid but magnesium আৰু মেংগানিজ MG তোমালোকে এইটো বস্তু ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ষ্টুডেন্টস তোমালোকক মই লিখি দিছো সাইডত MG মানে হৈছে মেগনেছিয়াম আৰু Mn মানে হৈছে মেংগানিজ ঠিক আছে এইটো তোমালোকে মনত ৰাখিবা ঠিক আছে ষ্টুডেন্টস তো আমাক সেইটো কথা কৈছে ঠিক আছে বাট মেগনেছিয়াম এণ্ড মেংগানিজ ৰিয়েক্ট উইথ ভেৰি ডাইলিউট নাইট্ৰিক এচিড টু ইভলভ হাইড্ৰজেন গেছ তো এইখিনি তোমালোকে ইমানো ইম্পৰ্টেন্স নহয় তাৰপিছত আমি চাম
All metals are not equally reactive. Reactive metals can displace less reactive metals from their compounds in solution. মানে কি বুলি কৈছে সব মেটেল সমান্তৰালভাৱে ৰিয়েক্টিভ নহয় ঠিক আছে ৰিয়েক্টিভ মেটেলছ can displace less reactive metals মানে যিখিনি বেছি ৰিয়েক্টিভ মেটেল সেই মেটেলখিনি আমাৰ কম ৰিয়েক্টিভ মেটেলখিনিক ডিসপ্লেস কৰিব পাৰে এটা পজিশনৰ পৰা আন এটা পজিশনলৈ পঠাই দিব পাৰে ঠিক আছে সেইটো তোমাৰ ৰিয়েক্টিভিটি সিৰিজৰ এটা মানে কনসেপ্ট হয় ঠিক আছে এইটো আমাৰ ৰিয়েক্টিভিটি সিৰিজ বুলি কৈছে তোমালোকে চোৱা ৰিয়েক্টিভিটি সিৰিজ বস্তুটো কি হয় তোমালোকে ওপৰৰ পৰা যদি চোৱা ওপৰত আছে আমাৰ কি পটাছিয়াম তলত আছে কি আমাৰ গোল্ড আছে তোমালোকক এটা মই মনত ৰখাই দিছো তোমালোকে এনে এটা মনত ৰাখি থবা লিনাকো ৰবি ক্লোজ ফ্ৰেন্ড মানে এইটো হৈ গ'ল লিনাক ৰবি লিনাক আৰু ৰবি লিনাক এটা ল'ৰাৰ নাম লিনাক আৰু ৰবি দুইটা ক্লোজ ফ্ৰেন্ড ঠিক আছে চাবা মই লিখি দিছো চাবা লিনাক আৰু ৰবি দুয়োটা ক্লোজ ফ্ৰেন্ড লিনাক আৰু ৰবি দুটা ক্লোজ ফ্ৰেন্ড লিনা মিন্স লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম চিজিয়াম এণ্ড ফ্ৰেঞ্চিয়াম এইটো তোমাৰ লিথিয়ামৰ গ্ৰুপটো হয় ঠিক আছে লিথিয়াম গ্ৰুপটো এটা শৰ্ট ট্ৰিক তোমালোকক মই আজি ক্লাছটোত শিকাই দিছো এইটো মনত ৰাখিবা পিছলৈ তোমালোকে মনত পৰিব এইবিলাক বস্তু ঠিক আছে এতিয়া তোমালোকে আমি পইণ্টত আহো আমি চাওঁ মোষ্ট ৰিয়েক্টিভ আমি ওপৰলৈ চাবলৈ গ'লে তোমাৰ ওপৰত মোষ্ট ৰিয়েক্টিভ আছে আৰু তলত লেছ ৰিয়েক্টিভ আছে আৰু আমি যেতিয়া ওপৰৰ পৰা তললৈ আহি থাকিম ওপৰৰ পৰা যেতিয়া আমি তললৈ আহি থাকিম তেতিয়া কি হ'ব মোষ্ট ৰিয়েক্টিভ খিনি লেছ ৰিয়েক্টিভ হৈ যাব মানে ৰিয়েক্টিভিটি কমি আহি থাকিব ৰিয়েক্টিভিটি ডিক্ৰিজিং ৰিয়েক্টিভিটি কমি আহি থাকিব ঠিক আছে ষ্টুডেন্টস তো পটাছিয়ামতকে সোডিয়ামৰ কম সোডিয়ামতকে কেলছিয়ামতকে মেগনেছিয়ামৰ কম তাৰপিছত এলুমিনিয়ামৰ কম জিংকৰ কম ওপৰৰ পৰা তললৈ আমাৰ কমি আহি থাকিব এতিয়া যদি তোমালোকে চাবলৈ যোৱা সবতকে এইটো ৰিয়েক্টিভিটি সিৰিজত সবতকে মোষ্ট ৰিয়েক্টিভ হৈছে পটাছিয়াম হৈ গ'ল তোমাৰ মোষ্ট ৰিয়েক্টিভ কি হৈ গ'ল মোষ্ট ৰিয়েক্টিভ পটাছিয়ামটো আমাৰ হৈ গ'ল মোষ্ট ৰিয়েক্টিভ আৰু লিষ্ট ৰিয়েক্টিভ হৈ গ'ল কি হৈ গ'ল তোমাৰ আমাৰ গোল্ড লিষ্ট ৰিয়েক্টিভ তো এইটো তোমালোকে মুখস্থ কৰিব লাগিব ষ্টুডেন্টস তাৰপিছত তোমালোকে লিথিয়াম গ্ৰুপটোৰ মই যিটো ট্ৰিক দিলো লিনাক ৰবি ক্লোজ ফ্ৰেন্ড লিনাক আৰু ৰবি নামৰ দুটা ল'ৰা আছিল তাহাঁতি দুটা ক্লোজ ফ্ৰেন্ড আছিল এই ট্ৰিকটোৰ পৰা তোমালোকে লিথিয়াম গ্ৰুপটোৰ মনত ৰাখিব পাৰিবা অৰ্ডাৰটো ঠিক আছে ষ্টুডেন্টস তাৰপিছত চাবা তুমি ৰিয়েকশ্যন উইথ অক্সিজেন এইটো আমাক কি দিছে তোমালোকে চোৱা মেটেলছৰ কেৰেক্টাৰিষ্টিক ফিচাৰ্ছ দিছে হা ৰিয়েকশ্যনছ উইথ অক্সিজেন নন মেটেলছ ফ্ৰম এচিডিক অক্সাইড ঠিক আছে নে মেটেলছ ৰিয়েকশ্যন উইথ অক্সিজেন মেটেলৰ লগত যদি অক্সিজেন ৰিয়েক্ট হয় তেতিয়া প্ৰডাক্টটো আমাৰ কি পাম এটা নন মেটেল পাম আৰু এচিডিক অক্সাইড এটা ফৰ্ম কৰিব ঠিক আছে ৱাটাৰৰ লগত ৰিয়েকশ্যন হলে আমি কি পাম নন মেটেলছ ডু নট ৰিয়েক্ট উইথ ৱাটাৰ বিকজ দে কেনট ৰিলিজ ইলেক্ট্ৰনছ ঠিক আছে তো তোমাৰ নন মেটেলে পানীৰ লগত ৰিয়েকশ্যন নকৰে কাৰণ কিয়নো তেওঁলোকে ইলেক্ট্ৰন ৰিলিজ কৰিব নোৱাৰে ঠিক আছে ৰিয়েকশ্যন উইথ ডাইলিউট এচিডছ নো ৰিয়েকশ্যন এইকেইটা তোমালোকে মুখস্থ কৰিবা ইয়াতে তোমাৰ কনচেপ্ট বুলিবলৈ তেনেকুৱা একো নাই চাৰ্টটো চাই তোমালোকে ধুনীয়াকে পঢ়ি ল'বা এইকেইটা ঠিক আছে ষ্টুডেন্টস এতিয়া আমি নেক্সট খিনি চাওঁ এইখিনি তোমালোকৰ তেনেকে ইমান দৰকাৰ নাই আমি তলত যাম এতিয়া ভেলেন্স আচ্ছা ভেলেন্সৰ কথা আছে এটা চাবা তোমালোকে reactivity of elements can be understood as a tendency to attain a completely filled valence cell reactivity of elements can be understood as a tendency to attain a complete filled valence cells তোমালোকে সকলোৱে গম পোৱা valence cells মানে হৈছে নো কি চাবা valence cell মানে হৈছে কি যদি তুমি এটা x এটা মেটেল বুলি ধৰিছা তাতে তোমাৰ কি হ'ব 8টা এটা আউটাৰ মোষ্ট চেলত তোমাৰ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা দুটা চাৰিটা ছটা আঠটা এইটো তোমাৰ 8টা ইলেক্ট্ৰন 8 ইলেক্ট্ৰনছ আউটাৰ মোষ্ট চেলত থাকিব লাগিব তেতিয়াহে ইয়াক ভেলেন্স ইলেক্ট্ৰন চেল বুলি কোৱা যাব ঠিক আছে তো আমি তাৰে কনসেপ্টটো পঢ়িম এতিয়া তাৰে কনসেপ্টটো চোৱা সেকেন্ড পইণ্টটো চোৱা atoms of metals can lose electrons from valence cells to form cations কি বুলি কৈছে এটা মেটেলে যদি এটা ইলেক্ট্ৰন লুজ কৰে মানে এটা যদি গুচি যায় from valence cell to form cations মানে পজিটিভ যদি গুচি যায় কি ফৰ্ম কৰে cations
কেটায়নছ প্ৰডিউচ কৰে এটম অফ এ নন মেটেলছ গেইন ইলেক্ট্ৰনছ আৰু ইলেক্ট্ৰন যদি গেইন কৰে ইন ভেলেন্স শেল টু ফৰ্ম এনায়নছ বুলি কৈছে আমাৰ কি বুলি কৈছে ধৰি লোৱা তুমি এইটো বস্তু আছে x আছে ইয়াতে যদি তুমি ইয়াৰ পৰা যদি এটা ইলেক্ট্ৰন লুজ কৰিছা কেন লুজ এ ইলেক্ট্ৰন এটা ইলেক্ট্ৰন তুমি উলিয়াই দিছা তেতিয়া তোমাৰ ইয়াতে কি হ'ব কেটায়ন ইলেক্ট্ৰন নেগেটিভ চাৰ্জটো যেতিয়া উলিয়াই দিছা পজিটিভ চাৰ্জ এটা ইয়াত প্ৰডিউচ হ'ব ঠিক আছে কাৰণ সেইটো বস্তু আকৌ পজিটিভটোত আহি লাগিলেহে এটা আকৌ মানে ভেলেন্স হ'ব সেইটো কাৰণে আমাক এইটো কি বুলি কৈছে কেটায়ন বুলি কৈছে ঠিক আছে আৰু যদি তুমি এটা নন মেটেল লোৱা নন মেটেলটোৰ পৰা যদি এটা ইলেক্ট্ৰন যদি ইয়াক দি দিয়া তেতিয়া এইটোক আমাৰ কি বুলি কৈছে এনায়ন বুলি কৈছে ঠিক আছে ষ্টুডেন্টস এনায়ন বুলি কৈছে আমাৰ atoms of non-metals gain electrons in valence shells to form anions ঠিক আছে তাৰপিছত চোৱা oppositely charged ions attract each other and are held by a strong electrostatic force of attraction forming ionic compound তো ionic compound ৰ কথা কৈছে তো তোমালোকে এতিয়া প্ৰথম কনসেপ্টটো কেটায়নছ আৰু এনায়নৰ কনসেপ্টটো বুজি পোৱা কেটায়ন মানে পজিটিভ চাৰ্জ আৰু এনায়ন মানে নেগেটিভ চাৰ্জ কেটায়ন মানে পজিটিভ চাৰ্জ এনায়ন মানে নেগেটিভ চাৰ্জ কেটায়ন মানে পজিটিভ চাৰ্জ এনায়ন মানে নেগেটিভ চাৰ্জ এইটো বস্তু তোমালোকে মেইনলি মনত ৰাখা ঠিক আছে আমাৰ এটা এক্সাম্পল দেখাইছে ফৰ্মেশন অফ মেগনেছিয়াম ক্লৰাইড দেখাইছে Mg2 প্লাছ দুটা ইলেক্ট্ৰন উলিয়াই দিছে ঠিক আছে তো তোমালোকে এইখিনি আউটাৰমোষ্ট যিখিনি ভেলেন্স চেলৰ কনসেপ্ট সেইখিনি তোমালোকে ফাৰ্দাৰ ক্লাছত পাবা এতিয়া সেইখিনি ইমান তোমালোকে চাব নালাগে তোমালোকে কনফিউজ হৈ যাবা মানে ঠিক আছে তো এইখিনি মই এতিয়া তোমালোকক দেখুৱা নাই কম্পাউণ্ডছ আৰ সলিড এণ্ড মষ্টলি ব্ৰিটেল এইখিনি তোমালোকক নিজে পঢ়ি ল'ব পাৰিবা এইখিনি তোমালোকৰ ইমানো টাফ নহয় মানে অকাৰেন্স অফ মেটেলটো আমি অলপ চাওঁ occurrence of minerals occurrence of metals minerals elements or compounds occurring naturally are minerals ores mineral from which metal can be profitably extracted is an ore মানে আমাৰ মেটেল খিনিটো তোমাৰ এনেকুৱা নহয় যে আমি মেটেল খিনি মেটেল ৰূপতে পাম তুমি কিছুমান ডিগিং কৰিব লাগিব খান্দিব লাগিব আমাৰ সোণ বিলাকনো সাগৰৰ পৰা যেনেকে উদ্ধাৰ কৰে তো তুমি তাকে পিউৰিফাই কৰিব লাগিব কিন্তু তুমি সাগৰৰ পৰা কালেক্ট যিটো ৰূপত কালেক্ট কৰিছা সেইটোক আমাৰ কি বুলি কোৱা হ'ব অৰ্ছ বুলি কোৱা হ'ব ঠিক আছে যেনেকে সালফাইডৰ অক্সাইডৰ কাৰ্বনেটৰ এটচেট্ৰা ঠিক আছে তাৰপিছত চোৱা মেটেলছ এট দ্য বটম অফ এক্টিভিটি চিৰিজ লাইক গ'ল্ড প্লেটিনাম চিলভাৰ কপাৰ জেনেৰেলি অকাৰ ইন ফ্ৰী ষ্টেট বাট কপাৰ এণ্ড চিলভাৰ অলছ' অকাৰ এজ সালফাইড এণ্ড অক্সাইডৰ্ছ এইটো লাইন তোমালোকে বুজি পাইছা মেটেলছ অফ মিডিয়াম ৰিয়েক্টিভিটি জিংক আইৰন লিড এটচেট্ৰা অকাৰ মেইনলি এজ অক্সাইড সালফাইডছৰ মেটেল কাৰ্বনেটছ তো এইখিনিত বুজাবলগীয়া তেনেকুৱা একো নাই ঠিক আছে তো এইখিনি চোৱা এইটো পইণ্ট চোৱা তোমালোকে মেটেলছ অফ হাই ৰিয়েক্টিভিটি metals of high reactivity কি বুলি কৈছে পটাছিয়াম সোডিয়াম ক্যালসিয়াম মেগনেসিয়াম এণ্ড এলুমিনিয়াম এইকেইটা হাই ৰিয়েক্টিভ মেটেল ঠিক আছে এটা মনত ৰাখিবা হাই ৰিয়েক্টিভ metals and are very reactive and are thus found in combined state আৰু এইকেইটা কি বুলি কোৱা হয় combined state সেইটো কাৰণে পঢ়ায় বেছি reactive কাৰণে ঠিক আছে এতিয়া তোমালোকে হ'ল গেং GANG গেংগু বা গেং এইখিনি তোমালোকে ফাৰ্ষ্ট ইয়াৰত পাব মই তোমালোকক আগতেও এটা কথা কৈছো যে ক্লাছ 9ৰ কিতাপখনৰ লগত সম্বন্ধ আছে ক্লাছ 11ৰ কিতাপখনৰ লগত আৰু 10ৰ খিনি লিংক আছে 12ৰ খিনিৰ লগত কাৰণ তুমি 9ত যিখিনি বস্তু পঢ়িবা সেইখিনিকে তোমালোকে বহলাই ফাৰ্ষ্ট ইয়াৰত পঢ়িবা যিখিনি ক্লাছ 10ত পঢ়িবা সেইখিনিকে বহলাই তোমালোকে 12ত পঢ়িব লাগিব মানে ঠিক আছে তো তোমালোকে চাবা গেং the commercially valueless materials soils sand etc in which ore is found মানে commercially valueless যিখিনি তোমাৰ আৱৰ্জনাৰ পৰা সইল বা মানে বালি বা শিল বা তোমাৰ মাটিৰ পৰা যিখিনি ores কালেক্ট কৰা হয় সেইখিনি গেং বুলি কোৱা হয় ঠিক আছে তাৰপিছত তোমাৰ the gang is removed from the ore various methods to remove gang আৰু কিছুমান মেথড আছে গেং বিলাক ৰিমুভ কৰিবলৈ গ্ৰেভিটি সেপাৰেশন এইটা মুখস্থ কৰি ৰাখিবা নোট কৰি ৰাখিবা gravity separation fraud flotation magnetic separation metallurgy step wise process of obtaining metals from its ore এটা তোমাৰ steps দিয়া আছে এখানে তোমালোকে নিজেও চাব পাৰিবা ঠিক আছে এইখিনি তোমালোকৰ ইমানখিনি ইম্পৰ্টেন্ট নহয় স্টাৰ্টখনত যদি তোমালোকে পাৰা এই ফৰ্মুলাখিনিত পাৰিলে অলপ মুখস্থ কৰি ৰাখিবা এই ফৰ্মুলা যিখিনি মই দেখাই দিছো আন্ডাৰলাইন কৰি দিছো চাবা সোডিয়াম ক্লৰাইডক কয় NaCl ক্যালসিয়াম কাৰ্বনেট CaCO3 এখন চাৰ্ট বনাই লৈ তোমালোকে টেবুলৰ আগত লগাই ল'বা ঠিক আছে মেগনেছিয়াম কাৰ্বনেট MgCO3 এলুমিনিয়াম অক্সাইড Al2O3 জিংক সালফাইড ZnS আয়ৰন অক্সাইড ব্লেক আয়ৰন অক্সাইড Fe2O3 Fe2O3 ঠিক আছে তাৰপিছত তোমাৰ টিন অক্সাইড SnO2 ঠিক আছে লিড সালফাইড PbS ঠিক আছে এইখিনি বস্তু তোমালোকে মাৰ্কাৰী সালফাইড HgS এই বস্তুখিনি তোমালোকে ফৰ্মুলাখিনি কোনটোৰ নামটোৰ সৈতে ফৰ্মুলাখিনি মুখস্থ কৰি ৰাখিবা ঠিক আছে ষ্টুডেন্টস তাৰপিছত চোৱা
এক্সট্ৰেকচন খিনি আমাৰ ইমান দৰকাৰ নাই, ঠিক আছে, এইখিনি চাব দৰকাৰ নাই, তোমালোকে পঢ়িলেই গম পাবা। তাৰপিছত আমি চাম মেটেলছ or heated strongly in limited or no supply of air, কেলচিনেশ্যন বুলি কোৱা হয়। কি বুলি কৈছে? কেলচিনেশ্যন প্ৰচেছটো তোমাৰ মেটেলৰ এটা কেৰেক্টাৰিষ্টিক ফিচাৰ্ছ হয়। মেটেল or heated strongly in limited or no supply of air, যেতিয়া তোমাৰ মেটেলছ খিনি তোমাৰ অক্সিজেন বা গেছৰ অভাৱত বা অক্সিজেন বা গেছৰ এবচেন্সত যেতিয়া নাথাকে, তেতিয়া যদি মেটেল তোমাৰ ৰিয়েকশ্যন কৰা, তেতিয়া কেলচিনেশ্যন বুলি কোৱা হ'ব। চোৱা, জিংক সালফাইড ZnSO3 তুমি হিট কৰিছা, কি পাইছা? জিংক অক্সাইড পাইছা আৰু কাৰ্বন ডাই অক্সাইড গেছ পাইছা, ঠিক আছে, সেইখিনি বস্তু অলপ মনত ৰাখিবা। তাৰপিছত অলপ চাবা, পিছলে আমি চাওঁ ৰিডাকশ্যন অফ মেটেল অক্সাইড। কি বুলি কৈছে? ৰিডাকশ্যন অফ মেটেল অক্সাইড ইউজিং কোক। কোক ইজ এ ৰিডিউচিং এজেন্ট। কোক মানেনো কি হৈছে? কোক মানে হৈছে কয়লা, মানে কাৰ্বন আমাৰ, ঠিক আছে, কাৰ্বনে হয় কোক মানে। কোক ইজ এ ৰিডিউচিং এজেন্ট মানে কাৰ্বন, ঠিক আছে, কাৰ্বন ইজ এ ৰিডিউচিং এজেন্ট, ঠিক আছে। তো আমি চোৱা, ইউজিং কোক, জিংক অক্সাইড প্লাছ কাৰ্বন, ঠিক আছে, হিট কৰিলে জিংক আৰু কাৰ্বন মনঅক্সাইড পাইম। আৰু তাতে দিছে তোমাৰ মেথডছ কিছুমান দিছে, ইউজিং ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। মই ওপৰৰ পৰা কৈ দিছো তোমালোকক, ইউজিং ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। Displacement reaction, highly reactive metals like sodium, calcium and aluminum are used to displace metals of lower reactivity. আমি ওপৰত পঢ়ি আহিছিলো, যিখিনি মেটেল বেছি ৰিয়েক্টিভ সেইখিনিয়ে লেছ ৰিয়েক্টিভ মেটেল খিনিক ডিসপ্লেস কৰি দিয়ে, সেইটোকে কোৱা হ'ব তোমাৰ ডিসপ্লেসমেন্ট ৰিয়েকশ্যন, ঠিক আছে। তো মেটেলছৰ ক্ষেত্ৰত ডিসপ্লেসমেন্ট ৰিয়েকশ্যনটো বহুত ইম্পৰ্টেন্ট হয়, তোমালোকে পিছৰখিনি যিখিনি বেছিকে বহলাই লিখা আছে সেইখিনি তোমালোকে ধুনীয়াকে পঢ়ি ল'ব পাৰিবা নিজে। তাৰপিছত চোৱা কৰ'জন, কৰ'জনটো মই অলপ চাই দিছো, কৰ'জন আৰু এলয়, ব্ৰাছ, এইখিনি আমি অলপ ওপৰৰ পৰা চাই দিম। কৰ'জনটো চোৱা, কৰজন বা ৰাষ্টিং, মানে কৰজন অফ কি বুলি কৈছে আমাৰ কৰজ কৰজন মানে ৰাষ্টিঙে বুজাইছে, ঠিক আছে ষ্টুডেন্টস। তো কৰজনটো আমি লাষ্টত ফাইনেলি কৰজনটো চাম আমি। Corrosion metals are attacked by substances in surroundings like moisture and acid, যেনেকে মই ক'লো বৰষুণ কেতিয়াবা পৰিলে ৰাষ্টিং হৈ যায়, তোমাৰ ইয়াৰ মইশ্চাৰ আৰু এচিডৰ কথা কৈছে। তাৰপিছত তোমালোকে এইখিনি নিজে অলপ চাব পাৰিবা, কৰজন ওপৰৰ পৰা মই বুজাই দিছো চিম্পলি। তাৰপিছত আমি চাম এলয়। এলয় হৈছে কি? These are the homogeneous mixture of metals with metal or non-metals. কি বুলি কৈছে? Homogeneous mixture of metals with metals or non-metals adding small amount of carbon makes iron hard and strong. এলয় মানে হৈছে তোমাৰ মিক্সাৰ, ঠিক আছে, মিক্সাৰ। যেনেকে আমাৰ এলয়ৰ এক্সাম্পল হৈছে তোমাৰ ব্ৰাছ, ব্ৰঞ্জ, যেনেকে আমাৰ তাম বুলি কওঁ আমি, তাম থাকে আমাৰ, তাম হৈ গ'ল তোমাৰ তোমাৰ তাম বুলি আমি যে কওঁ, কাঁহৰ পিতল, কাঁহ থাকে, কাঁহ, তাম, সেইখিনি হৈ গ'ল আমাৰ এলয়, ঠিক আছে। সম এক্সাম্পলছ অফ এলয় ছাৰ, তোমাৰ এক্সাম্পলৰ উদাহৰণ কিছুমান আমাক দিছে, চাবা। আমাক এক্সাম্পল দিছে, আমাক তোমাৰ ষ্টীল দিছে। Some examples of alloys are following: steel, hard iron, and carbon used for construction of roads, railways, other infrastructure appliances. So, alloy example is called steel, stainless steel, hard, rust, free iron, nickel, and chromium used in utensils. মানে আমাৰ যিখিনি বাচন বৰ্তন বনাবলৈ ব্যৱহাৰ কৰে সেইখিনিৰ কথা কৈছে। তাৰপিছত ব্ৰাছ, মই যিটো কথা ক'লো ব্ৰাছ, লো ইলেক্ট্ৰিকেলি কণ্ডাক্টিভিটি, কপাৰ, জিংক, এইটো আমাক কি বুলি কৈছে চোৱা, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকক some examples of alloys যদি কয়, তোমালোকে পালা ষ্টীল, পালা stainless steel, পালা ব্ৰাছ, পালা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। লো ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি, কপাৰ এণ্ড জিংক used for decoration for its bright gold like appearance and locks, gears, plumbing and electrical appliances. মানে আমাৰ তোমাৰ ব্ৰাছটোৰ কিহে কিহে বনিছে? ব্ৰাছ মানে হৈ গ'ল তোমাৰ কপাৰ আৰু জিংক, ঠিক আছে ষ্টুডেন্টস, কপাৰ আৰু জিংক। ব্ৰঞ্জটো চোৱা, ব্ৰঞ্জ, দেন পিউৰ মেটেল, কপাৰ এণ্ড টিন। চোৱা, মই তোমালোকক ওপৰত যে ক'লো ব্ৰঞ্জ মানে হৈ গ'ল তোমাৰ কপাৰ আৰু টিন। এটা কথা মনত ৰাখিবা, সদায় তোমালোকে কনফিউজন হৈ যোৱা, ব্ৰাছ মানে হৈ গ'ল তোমাৰ কপাৰ আৰু জিংক, ঠিক আছে, আৰু ব্ৰঞ্জ, কপাৰ দুটাতে আছে, এটাত জিংক আছে, এটাত টিন আছে, মনত কেনেকে ৰাখিবা?
মনত ৰাখিবতো পাৰিব লাগিব ঠিক আছে তো ব্ৰাছটো তোমালোকে মুখস্থ কৰিবা ব্ৰাছ কপাৰ আৰু জিংক ব্ৰঞ্জ কপাৰ আৰু টিন এইটো বস্তু তোমালোকে মুখস্থ ৰাখিবা ঠিক আছে ব্ৰঞ্জ দেন পিয়ৰ মেটেল কপাৰ এণ্ড টিন ইউজ টু মেক কইনছ আমাক পইচা খুচুৰা পইচা ব্যৱহাৰ কৰা আমি যিবিলাক ব্যৱহাৰ কৰোঁ সেইবিলাক বনাবলৈ ব্যৱহাৰ কৰা হয় স্প্ৰিংছ টাৰবাইনছ ব্লেডছ বনাবলৈ ব্যৱহাৰ কৰা হয় তাৰপিছত আহি গ'ল আমাৰ চ'লজাৰ low melting point used to weld wires lead and tin আমাৰ যিখিনি লোহাখিনি welding machine বুলি কয় যে welding কৰিবলৈ যিটো ব্যৱহাৰ কৰা হয় সেইটোক solder বুলি কোৱা হয় used to create permanent bond লোহাত যিটো আমাৰ permanent bondingৰ কাৰণে ব্যৱহাৰ কৰে সেইটোক আমাৰ কোৱা যায় তোমাৰ solder বুলি ঠিক আছে তাৰপিছত দিছে তোমাৰ amalgam used by dentist mercury and other metal amalgam মানে কিছুমান ডেন্টিষ্টে দাঁতৰ কিছুমান বস্তু লগাবলৈ ব্যৱহাৰ কৰে তাৰপিছত what do you have learned সেই বস্তুখিনি তোমালোকে গোটেই পইণ্টখিনি আমাৰ যিখিনি ওপৰত পৰিলো এইখিনি কথাই কৈছে এবাৰ এবাৰ চাই ল'বা এলিমেণ্টছ কেন বি ক্লাছিফাইড এজ মেটেলছ এণ্ড নন মেটেলছ আমি গম পালো মেটেলছ আৰ লাষ্ট্ৰাছ মেলিয়েবল ডাক্টাইল আমি গম পালো মেটেলছ কেন ফৰ্ম পজিটিভ আয়ন্স বাই লজিং ইলেক্ট্ৰনছ টু নন মেটেলছ গম পালো মেটেলছ কম্বাইন উইথ অক্সিজেন টু ফৰ্ম বেচিক অক্সাইড আমি গম পালো এম্পথ্ৰিক অক্সাইডৰ কথা আমি গম পালো ডিফাৰেণ্ট মেটেলছ হেভ ডিফাৰেণ্ট ৰিয়েক্টিভিটিজ উইথ ৱাটাৰ এণ্ড ডাইলুট এচিডছ আমি গম পালো এ লিষ্ট অফ কমন মেটেলছ arrange in order of their decreasing reactivity is known as reactivity series সেইটো আমি গম পালো তোমাৰ ওপৰৰ পৰা তললৈ পটাছিয়ামৰ পৰা গ'ললৈ ওপৰৰ পৰা কমি আহে metals have of hydrogen in the activity series can displace hydrogen from dilute acids আমি গম পালো a more reactive metal displaces a less reactive metal from its salt solution আমি গম পালো ঠিক আছে এইখিনি তোমালোকে নিজে পঢ়ি ল'বা ঠিক আছে ষ্টুডেন্টস তো হোপ সো তোমালোকে ক্লাছটো ভাল পালা মই ওপৰৰ পৰা এটা অভাৰভিউ দি থৈছো তোমালোকে পৰীক্ষাৰ আগত ৰিভিজন কৰিবলৈ মানে তোমালোকে সুবিধা হ'ব পৰীক্ষাৰ আগত যদি তোমালোকে ৰিভিজনৰ কাৰণে যদি ওপৰে ওপৰে ধৰা তুমি নাৰ্ভাছ হৈ গৈছা তোমালোকে বহুতখিনি ৰিভাইজ কৰিব আছে কিতাপখন লুটিয়াই লুটিয়াই পঢ়োঁতেতো বহুত টাইম লাগিব তোমালোকে মোৰ পিডিএফটো ধুনীয়াকৈ তোমালোকে ভিডিঅ'টো অন কৰি ল'বা সুন্দৰকৈ এবাৰ শুনিবা তোমালোকৰ ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব ঠিক আছে ষ্টুডেণ্টছ তো তেতিয়াহ'লে আমি লগ পাম নেক্সট ক্লাছত টিল দেন টাটা বাই বাই